হেল্ল' এভৰিৱান, আজি আমি আহি আছোঁ তেজপুৰ। এয়া চাওক, আমি গাড়ীত বহিলোঁ আৰু তেজপুৰ অভিমুখে আমি এতিয়া যাত্ৰা কৰিলোঁ। আহকচোন আজি আপোনালোকক দেখাম কি কি চাওঁ তেজপুৰৰ আমি। প্ৰথমতে এয়া আপোনাক চাওক তেজপুৰৰ যাত্ৰা। এয়া তেজপুৰৰ ৰাস্তা চাওক কিমান ধুনীয়া। আমি ৰাতিপুৱাৰ ভাগতে ওলালোঁ তেজপুৰ অভিমুখে আৰু কিবাকিবি তেজপুৰৰ দৰ্শনীয় ঠাইবিলাক চাবলৈ বহু দিনৰ পৰা মন যাইছিলে। সেইবাবে যিহেতু হোলীৰ বন্ধ 3 দিন একেলগে পাই গ'লোঁ আৰু সেইকাৰণে আমি এতিয়া মোৰ ছোৱালী আমি লগ হৈ পেলাই গোটেইকেইটা তেজপুৰত যাবলৈ ওলাইছোঁ। আৰু ইয়াতে আমি কি কি চাম আপোনালোকক দেখাম। এয়া চাওক, চিনি পাইছেনে? ধৰিব পাৰিছে চাগে, ইমানেই বেছি বতাহ যে কাপোৰ উৰুৱাই লৈ যায়। কয় নহয় ফাগুনৰে পচোৱা আচলকে উৰুৱাই। সঁচাকৈয়ে এয়া চাওক কলীয়া ভমৰা দলং দেখিছেনে? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কলীয়া ভমৰা দলং। আৰু আমি গৈ পাওঁতে সূৰ্যটো অস্ত যোৱা যাওঁ হৈছিলে আৰু ইমান যে মনোমোহা পৰিৱেশ নহয় কি ক'ম আৰু, দেখিয়ে ভাল লাগি গৈছে। আৰু আমি ইয়াতে বহুত সময় ৰখিলোঁ। কেনেকুৱা ধুনীয়া বতাহ আৰু দেহা মন একেবাৰে জোৰ পৰি গৈছে। এতিয়া চাওক লুইতখন চাওক কিমান ধুনীয়া। এতিয়া চাওক আমাৰ ডেষ্টিনেশ্যন আমি আহি গ'লোঁ। আমি আজি ৰাতিটো ইয়াতে থাকিম। এইখন হ'ল গ্ৰীণউড ৰিজৰ্ট তেজপুৰ। এয়া চাওক, এতিয়া আমি বলকচোন যাওঁ। যিহেতু আহিছোঁ ৰেষ্টুৰেণ্টখনো অকণমান আপোনালোকক দেখাওঁ। কেতিয়াবা আপোনালোকে যদি তেজপুৰত আহে তেনেহ'লে থাকিবলৈ সুবিধা হ'ব, চাব পাৰিব কেনেকুৱা ৰুম, কেনেকুৱা কি কথা। গতিকে চাওক, এতিয়া মই এয়া গ্ৰীণউড ৰিজৰ্টৰ ভিতৰত আমি সোমাই আছোঁ। আমাৰ গাড়ী পাৰ্কিঙত গাড়ী পাৰ্কিং কৰিলে আৰু এতিয়া এয়া চাওক, এয়া পাৰ্কিঙত গাড়ীবোৰ ৰখাই থৈছে। এতিয়া আমি ৰুমৰ ভিতৰতে গৈ আছোঁ। কেতিয়াবা যদি আপোনালোকেও আহে তেনেহ'লে এইখন ৰিজৰ্টত আপোনালোকে থাকিব পাৰিব। এইটো কিন্তু প্ৰমোচনেল ভিডিঅ' নহয় দেই, মই ভাল লাগিছে কাৰণে গৈ খুব ভাল লাগিছে আৰু সেইকাৰণে মই আচলতে এই হোটেলখনৰ ভিডিঅ'টো মই আপোনালোকক দেখাবলৈ লৈছোঁ। এয়া চাওক চৌপাশে ইমান ধুনীয়া, গোটেই গ্ৰীণউড মানে গ্ৰীণউডে চাৰিওফালে সেউজীয়া সেউজীয়া। আৰু এয়া চাওক, এতিয়া মই হোটেলৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ। দেখিছেনে কি ধুনীয়া? এয়া চাওক, বহুত বেছি ধুনীয়া হোটেলখন, ইমান যে ভাল লাগিল। প্ৰথমতে এয়া চাওক ভিতৰখন কিমান বেছি ধুনীয়া। এতিয়া প্ৰথমতে আমি হোটেলৰ ৰুম ল'লোঁ আৰু ইয়াতে আমি এণ্ট্ৰি কৰিলোঁ। আমাৰ নাম আৰু আমাৰ আধাৰ কাৰ্ড দি ইয়াতে হোটেলত এণ্ট্ৰি কৰিলোঁ। আৰু ব'লক তেনেহ'লে এতিয়া আমাৰ ৰুমটো আপোনালোকক দেখাওঁ কেনেকুৱা। এতিয়া চাওক, এয়া লিফ্টত আমাৰ ৰুম আছিলে 3rd ফ্ল'ৰত আৰু এয়া আমি এতিয়া আহিছোঁ। এয়া চাওক, এইটো আমাৰ আজি ৰাতিৰ কাৰণে এইটো ৰুম। দেখিছেনে কিমান ধুনীয়া? ইমানেই ধুনীয়া নহয়, আহল বহল ৰুমটো দেখিয়ে ভাল লাগি গ'ল। ফাইনেলি আমি আহি পালোঁ তেজপুৰ। এয়া চাওক, এতিয়া ভৰি হাত ধুই অকণমান ফ্ৰেছ হৈ ল'লোঁ আৰু আমি আবেলিৰ চাহকাপৰ অৰ্ডাৰ কৰিলোঁ হোটেলত। আপোনালোকে দেখিছে চাগে অলপ আগতে এইখন চকীত বহি মই পঢ়িবলৈ লৈছিলোঁ। কেনেকুৱা জমনি হৈছে দেখিছেনে? ইয়াতে বহুত বেছি ফূৰ্তি কৰিলে। ক'ব নোৱাৰোঁ এইখন যে আৰামী চকী হয়। মই বহি দিলোঁ আৰু একেবাৰে লৰি গ'ল। মই ভাবিলোঁ চাগে চকীখন ভাঙি গ'ল, বহুত বেছি ভয় খাই গ'লোঁ। যি নহওক অকণমান জমনি হ'ল আৰু সকলোৱে আনন্দ কৰিলোঁ। এতিয়া চাওক, আমি অৰ্ডাৰ কৰিছিলোঁ চিকেন পকৰা আৰু পিঁয়াজী পকৰা, লগতে আছিল গোলাপ জামুন। দেখিছে নহয়? এয়া হ'ল চচ আৰু এইটো গ্ৰীণ চাটনি। এতিয়া আমি গোটেইকেইজনে লগ হৈ একেলগে সিহঁতে চাহ খালে আৰু মই একাপ কফি খালোঁ। এতিয়া চাওক, আমাৰ আজিৰ দিনটোত এইখিনি আছিল। আৰু ডিনাৰটো মই নেদেখালোঁ কাৰণ আমি ডিনাৰ কৰাই নহ'ল, কিবাকিবি কামত গৈ থাকিলোঁ। কাইলৈ ক'ত যাম আপোনালোকক আকৌ দেখাম। আজিলৈ বাই বাই।